ধনু ৰাশিৰ জাতক জাতিকা 11ৰ পৰা 17 জুলাইলৈকে এই 7 দিন আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তনৰ সংকেত কঢ়িয়াই আনিব পাৰে। বহুদিন ধৰি ৰৈ থকা কাম আগবাঢ়িব পাৰে, কিন্তু এটা সৰু ভুলেই শুভ সূচক হাতৰ পৰা নাইকিয়া কৰিবও পাৰে। এই সপ্তাহত কোন দিনটো আটাইতকৈ ভাগ্যশালী? টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কি অপেক্ষা কৰি আছে? শেষলৈকে চাওক, কাৰণ এই ৰাশিফলত আছে এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্যক আৰু অধিক শক্তিশালী কৰি তুলিব পাৰে। প্ৰথমতে আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। 11 পৰা 17 জুলাই 2026 এই সপ্তাহত ধনুৰাশিৰ লোকসকলৰ কৰ্মজীৱনত নতুন সুযোগ আহিব। বহুদিন ধৰি কৰি থকা পৰিশ্ৰমৰ মূল্য পোৱাৰ সম্ভাৱনা দেখা গৈছে। ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে আৰু নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে চাকৰি সলনি কৰাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে এই সপ্তাহত ভাল খবৰ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে সপ্তাহটো মুঠৰ ওপৰত ইতিবাচক। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা লাভজনক চুক্তিৰ সুযোগ আহিব পাৰে, কিন্তু কোনো নথি পত্ৰ নপঢ়াকৈ চহী কৰা বা অংশীদাৰৰ ওপৰত অন্ধবিশ্বাস ৰখাটো উচিত নহয়। সৰু অসাৱধানতাই লোকচানৰ কাৰণ হ'ব পাৰে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আগবাঢ়িলে অধিক লাভৱান হ'ব। সপ্তাহৰ মাজভাগত কৰা এটা সিদ্ধান্তই অধিক ফলদায়ক হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে ভদ্ৰ ব্যৱহাৰ ৰাখক আৰু খং বা আৱেগত কোনো সিদ্ধান্ত নল'ব। আপোনাৰ ধৈৰ্য, আত্মবিশ্বাস আৰু ইতিবাচক মনোভাৱেই এই সপ্তাহত সফলতাৰ মূল চাবিকাঠি হ'ব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত ধনুৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত কিছু মধুৰ মুহূৰ্ত আহিব পাৰে। যিসকল সম্পৰ্কত আছে তেওঁলোকৰ মাজত ভুল বুজাবুজি আঁতৰাই পুনৰ বিশ্বাস গঢ়ি তোলাৰ সুযোগ দেখা যাব। বহুদিন ধৰি মনত জমা হৈ থকা কথা শান্তভাৱে ক'ব পাৰিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব পাৰে। অৱশ্যে আৱেগত খং কৰি কটু কথা কোৱাৰ পৰা বিৰত থাকক, টান কথা নক'ব। এটা সৰু বাক্যই ডাঙৰ মনোমালিন্য সৃষ্টি কৰিব পাৰে। সেয়েহে যিকোনো বিষয়ত ধৈৰ্য ধৰি আলোচনা কৰক আৰু সঙ্গীৰ মতামতকো সন্মান দিয়ক। বিবাহিতসকলৰ বাবে সপ্তাহটো মুঠৰ ওপৰত শুভ। পৰিয়ালৰ সৈতে একেলগে সময় কটোৱাৰ সুযোগ পাব পাৰে। কোনো পুৰণি সমস্যা বা মনোমালিন্য থাকিলে সেয়া সমাধানৰ দিশে আগবাঢ়িব পাৰে। জীৱনসংগীৰ সহযোগে আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব পাৰে। অবিবাহিত ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন পৰিচয় বা বিশেষ কাৰোবাৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে, কিন্তু কেৱল বাহ্যিক আকৰ্ষণ দেখি তৎক্ষণাত বিশ্বাস নকৰিব। সময় লৈ মানুহজনক ভালদৰে চিনি লোৱাৰ পিছতহে ডাঙৰ সিদ্ধান্ত লওক। দূৰত থকা প্ৰেমিক প্ৰেমিকাসকলৰ বাবে নিয়মিত যোগাযোগ অতি প্ৰয়োজনীয়। এটা সৰু মেছেজ, এটা ফোন কল বা আন্তৰিক কথা বতৰাও সম্পৰ্কক অধিক মজবুত কৰি তুলিব পাৰে। এই সপ্তাহত সম্পৰ্কত আটাইতকৈ ডাঙৰ শক্তি হ'ব সত্যতা, বিশ্বাস আৰু পাৰস্পৰিক সন্মান। যদি আপুনি সঙ্গীৰ অনুভূতিক গুৰুত্ব দিয়ে আৰু অযথা সন্দেহৰ পৰা আঁতৰি থাকে তেন্তে সম্পৰ্কত সুখ, শান্তি আৰু মধুৰতা বৃদ্ধি পাব। সপ্তাহটোৰ শেষৰ ফালে কোনো শুভ খবৰ বা একেলগে আনন্দৰ মুহূৰ্ত কটোৱাৰ সুযোগ আহিব পাৰে, যিয়ে আপোনালোকৰ সম্পৰ্ক আৰু অধিক গভীৰ কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ ধন সম্পত্তি, টকা পইচা। এই সপ্তাহত ধনুৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক পৰিস্থিতি দেখা যাব। ইনকামৰ নতুন উৎস বিচাৰি পোৱাৰ সম্ভাৱনা আছে আৰু বহুদিন ধৰি ৰৈ থকা কোনো ধন বা পাবলগীয়া টকা ঘূৰাই অহাৰ সম্ভাৱনাও দেখা যায়। যদি আপুনি ধৈৰ্য আৰু বিচক্ষণতাৰে আগবাঢ়ে তেন্তে আৰ্থিক স্থিতি লাহে লাহে শক্তিশালী হ'ব পাৰে। কিন্তু এই সপ্তাহত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। আৱেগত বা আনৰ কথা শুনি ডাঙৰ বস্তু কিনা বা ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰক। বাজেট অনুসৰি চলিলে ভৱিষ্যতৰ বাবে ভাল সঞ্চয় গঢ়ি তুলিব পাৰিব। ব্যৱসায় বা পাৰিবাৰিক সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় থাকিলে নথি পত্ৰ ভালদৰে পৰীক্ষা কৰক। খৰধৰত কোনো সিদ্ধান্ত ল'লে পিছত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে লাভ পাব পাৰে। যদি আপুনি ঋণ পৰিশোধ কৰাৰ চেষ্টা কৰি আছে তেন্তে এই সপ্তাহত সেই দিশত কিছু ইতিবাচক অগ্ৰগতি হোৱাৰ সম্ভাৱনা আছে। আনহাতে অযথা ধাৰ দিয়াৰ ক্ষেত্ৰত সাৱধান হওক, কাৰণ ধন সময়মতে ঘূৰাই নোপোৱাৰ আশংকা থাকিব পাৰে। সপ্তাহটোৰ মাজভাগৰ পৰা আৰ্থিক ক্ষেত্ৰত কিছু শুভ সংকেত দেখা যাব পাৰে। কোনো নতুন উপাৰ্জনৰ সুযোগ, অতিৰিক্ত ইনকাম বা লাভজনক প্ৰস্তাৱ আহিব পাৰে, কিন্তু লোভত পৰি উচ্চ বিপদসংকুল সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। মুঠৰ ওপৰত এই সপ্তাহত
ধৈৰ্য, সঠিক পৰিকল্পনা আৰু সঞ্চয়ৰ অভ্যাসেই আপোনাৰ ধন সম্পত্তিৰ ক্ষেত্ৰত সফলতাৰ মূল চাবিকাঠি হ'ব। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। ধনুৰাশি 11 পৰা 17 জুলাই 2026 এই সপ্তাহত নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ অধিক সচেতন হোৱাটো প্ৰয়োজন। কামৰ হেঁচা, দৌৰা-দৌৰি বা অনিয়মীয়া জীৱনশৈলীৰ বাবে ভাগৰুৱা অনুভৱ কৰিব পাৰে। সেয়েহে পৰ্যাপ্ত পৰিমাণে টোপনি পৰা, সময়মতে আহাৰ গ্ৰহণ কৰা আৰু শাৰীৰিক বিশ্ৰাম লোৱাটো অতি জৰুৰী। হজমজনিত সৰু-সুৰা সমস্যা, গেছ, শৰীৰৰ বিষ বা মূৰৰ বিষৰ দৰে সাধাৰণ অসুবিধা দেখা দিব পাৰে। তেলজাতীয় আৰু অত্যধিক জ্বলা মছলাযুক্ত খাদ্য কমকৈ খাওক। লগতে পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো উচিত। যদি বহুদিন ধৰি কোনো শাৰীৰিক সমস্যাত ভুগি আছে তেন্তে অৱহেলা নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো এই সপ্তাহত ইতিবাচক চিন্তা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। অযথা চিন্তা, উদ্বেগ বা আনৰ কথাত বেছি মন নিদি নিজৰ লক্ষ্যত মনোযোগ দিয়ক। প্ৰতিদিনে অলপ সময় ধ্যান, প্ৰাণায়াম বা খোজ কাঢ়িলে মন আৰু শৰীৰ দুয়োটা সতেজ অনুভৱ কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো যথেষ্ট ফলদায়ক হ'ব পাৰে। মনোযোগেৰে অধ্যয়ন কৰিলে কঠিন বিষয় সহজে বুজি পাব। প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ বা নতুন পাঠ্যক্ৰমৰ প্ৰস্তুতি লোৱা ছাত্ৰ-ছাত্ৰীসকলে নিয়মিত অনুশীলন অব্যাহত ৰাখক। শিক্ষক বা অভিভাৱকৰ পৰামৰ্শ মানিলে অধিক লাভ হ'ব পাৰে। মোবাইল, ছ'চিয়েল মিডিয়া বা অপ্ৰয়োজনীয় ব্যস্ততাত সময় নষ্ট নকৰি নিয়মীয়া অধ্যয়নৰ অভ্যাস গঢ়ি তুলিলে এই সপ্তাহৰ শেষলৈকে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। মুঠৰ ওপৰত ক'বলৈ গ'লে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু শিক্ষাৰ ক্ষেত্ৰত নিয়মীয়া পৰিশ্ৰম এই দুয়োটাই এই সপ্তাহত আপোনাক আগবাঢ়ি নিয়াত সহায় কৰিব পাৰে। এতিয়া লৈ আহিছোঁ ধনুৰাশিৰ জাতক জাতিকাসকল এই সপ্তাহত মানে 11 পৰা 17 জুলাই 2026 এই সপ্তাহটোত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰৰ কথা। প্ৰথমতে শুভ তাৰিখ, এই সপ্তাহত 13 জুলাই আৰু 16 জুলাই আপোনাৰ বাবে তুলনামূলকভাৱে অধিক শুভ হ'ব। এই দিন দুটাত গুৰুত্বপূৰ্ণ কাম, নতুন পৰিকল্পনা বা সাক্ষাৎকাৰ আদি থাকিলে আত্মবিশ্বাসেৰে আগবাঢ়িব পাৰে। শুভ সংখ্যা 3, 7 আৰু 9 এই সংখ্যাবোৰে এই সপ্তাহত আপোনাক ইতিবাচক শক্তি আৰু আত্মবিশ্বাসৰ অনুভৱ দিব পাৰে। তাৰপিছত আহিছোঁ শুভ ৰং, হালধীয়া আৰু আকাশী নীলা। এই ৰঙৰ পোছাক বা কোনো সামগ্ৰী ব্যৱহাৰ কৰিলে মন প্ৰফুল্লিত আৰু আত্মবিশ্বাসী অনুভৱ কৰিব পাৰে। এতিয়া আহিছোঁ সহজ প্ৰতিকাৰৰ কথা। বৃহস্পতিবাৰে গা ধোৱাৰ পিছত হালধীয়া ফুল বা হালধীয়া ফল ভগৱান বিষ্ণু বা নিজৰ ইষ্টদেৱতাক ভক্তিভাৱে অৰ্পণ কৰক। সামৰ্থ্য অনুসৰি দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক হালধীয়া খাদ্যবস্তু যেনে বুটৰ দালি, কল, মুগ দালি আদি মনত সন্তুষ্টি আহিব পাৰে। লগতে প্ৰতিদিনে কিছু সময় ইতিবাচক চিন্তা আৰু কৃতজ্ঞতাৰ অভ্যাস গঢ়ি তোলক। এই সপ্তাহত সফলতাৰ চাবিকাঠি হ'ব ধৈৰ্য, সঠিক সিদ্ধান্ত আৰু নিজৰ লক্ষ্যৰ ওপৰত অটল বিশ্বাস। এই গুণবোৰ বজাই ৰাখিলে আগবাঢ়ি যোৱাৰ নতুন সুযোগ লাভ কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল ধনুৰাশিৰ বাবে 11 পৰা 17 জুলাই 2026 সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ সাপ্তাহিক মাহেকীয়া ৰাশিফল নিয়মিত পাই থাকিবলৈ আমাৰ MG স্মাৰ্ট টিপছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। আপোনাৰ মতামত বা অভিজ্ঞতা কমেণ্টত নিশ্চয় জনাব। আগন্তুক সপ্তাহৰ আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতা আহক, এই শুভকামনাৰে আজিৰ বাবে বিদায় লৈছোঁ। ধন্যবাদ।